2006 চনত চেনেহৰ জৰীৰ গাঁথি উপন্যাসখনৰ বাবে কোনগৰাকী সাহিত্যিকে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল? 4টা অপশ্যন ইয়াত দিয়া আছে। অপশ্যন এ দিয়া আছে হোমেন বৰগোহাঁই, অপশ্যন বি দিয়া আছে জয়ন্ত মাধৱ বৰা, অপশ্যন চি দিয়া আছে নলিনীধৰ ভট্টাচাৰ্য, অপশ্যন ডি দিয়া আছে অতুলানন্দ গোস্বামী। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি অতুলানন্দ গোস্বামী। 2006 চনত চেনেহৰ জৰীৰ গাঁথি উপন্যাসখনৰ বাবে অতুলানন্দ গোস্বামীয়ে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল। বেদনাৰ উল্কা কবিতা পুথিখন কোনে ৰচনা কৰিছিল? 4টা অপশ্যন ইয়াত দিয়া আছে। অপশ্যন এ দিয়া আছে যতীন্দ্ৰনাথ দুৱৰা, অপশ্যন বি দিয়া আছে হীৰেণ ভট্টাচাৰ্য, অপশ্যন চি দিয়া আছে দেৱকান্ত বৰুৱা, অপশ্যন ডি দিয়া আছে অম্বিকাগিৰি ৰায়চৌধুৰী। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি অম্বিকাগিৰি ৰায়চৌধুৰী। বেদনাৰ উল্কা কবিতা পুথিখন অম্বিকাগিৰি ৰায়চৌধুৰীয়ে ৰচনা কৰিছিল। সাহিত্যিক অতুলানন্দ গোস্বামীয়ে তলৰ কোনখন গ্ৰন্থ ৰচনা কৰিছিল? 4টা অপশ্যন ইয়াত দিয়া আছে। অপশ্যন এ দিয়া আছে বেদনাৰ উল্কা, অপশ্যন বি দিয়া আছে পিতা পুত্ৰ, অপশ্যন চি দিয়া আছে হামদৈ পুলৰ জোন, অপশ্যন ডি দিয়া আছে মাকাম। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন চি হামদৈ পুলৰ জোন। সাহিত্যিক অতুলানন্দ গোস্বামীয়ে হামদৈ পুলৰ জোন গ্ৰন্থখন ৰচনা কৰিছিল। সাহিত্য একাডেমী অনুবাদ বঁটা বিজয়ী গণদেৱতা গ্ৰন্থখন কোনে ৰচনা কৰিছিল? 4টা অপশ্যন ইয়াত দিয়া আছে। অপশ্যন এ দিয়া আছে বিপুল দেউৰী, অপশ্যন বি দিয়া আছে সুৰেণ তালুকদাৰ, অপশ্যন চি দিয়া আছে দীপিকা চক্ৰৱৰ্তী, অপশ্যন ডি দিয়া আছে মলয়া খাউণ্ড। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন বি সুৰেণ তালুকদাৰ। সাহিত্য একাডেমী অনুবাদ বঁটা বিজয়ী গণদেৱতা গ্ৰন্থখন ৰচনা কৰিছিল সুৰেণ তালুকদাৰে। তলৰ কোনখন উপন্যাসে 1997 চনত অসম সাহিত্য সভাৰ কুমাৰ কিশোৰ সোঁৱৰণী বঁটা লাভ কৰিছিল? 4টা অপশ্যন ইয়াত দিয়া আছে। অপশ্যন এ দিয়া আছে পিতা পুত্ৰ, অপশ্যন বি দিয়া আছে নামঘৰীয়া, অপশ্যন চি দিয়া আছে ককা দেউতাৰ হাড়, অপশ্যন ডি দিয়া আছে সেউজী ধৰণী। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন বি নামঘৰীয়া। নামঘৰীয়া উপন্যাসখনে 1997 চনত অসম সাহিত্য সভাৰ কুমাৰ কিশোৰ সোঁৱৰণী বঁটা লাভ কৰিছিল। নামঘৰীয়া উপন্যাসখন কোনগৰাকী সাহিত্যিকে ৰচনা কৰিছিল? ইয়াত 4টা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে অৰুণ শৰ্মা, অপশ্যন বি দিয়া আছে ৰীতা চৌধুৰী, অপশ্যন চি দিয়া আছে জয়শ্ৰী গোস্বামী, অপশ্যন ডি দিয়া আছে অতুলানন্দ গোস্বামী। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি অতুলানন্দ গোস্বামী। নামঘৰীয়া উপন্যাসখন সাহিত্যিক অতুলানন্দ গোস্বামীয়ে ৰচনা কৰিছিল। 2020 চনত কোনে চুটিগল্প সংকলন ফচঙৰ বাবে সাহিত্য একাডেমীৰ শিশু সাহিত্য বঁটা লাভ কৰিছিল? 4টা অপশ্যন ইয়াত দিয়া আছে। অপশ্যন এ দিয়া আছে মৃণাল কলিতা, অপশ্যন বি দিয়া আছে মাধুৰিমা ঘৰফলীয়া, অপশ্যন চি দিয়া আছে জয়শ্ৰী গোস্বামী, অপশ্যন ডি দিয়া আছে বিপুল দেউৰী। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন বি মাধুৰিমা ঘৰফলীয়া। 2020 চনত মাধুৰিমা ঘৰফলীয়াৰ চুটিগল্প সংকলন ফচঙৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল। কাদম্বৰী গ্ৰন্থখন কোনে ৰচনা কৰিছিল? ইয়াত 4টা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে প্ৰভাত চন্দ্ৰ শৰ্মা, অপশ্যন বি দিয়া আছে দিগন্ত বিশ্ব শৰ্মা, অপশ্যন চি দিয়া আছে গগন চন্দ্ৰ অধিকাৰী, অপশ্যন ডি দিয়া আছে ডক্টৰ জুৰি দত্ত। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন এ প্ৰভাত চন্দ্ৰ শৰ্মা। কাদম্বৰী নামৰ বিখ্যাত গ্ৰন্থখন প্ৰভাত চন্দ্ৰ শৰ্মাই ৰচনা কৰিছিল। অসম সাহিত্য সভাৰ 2020 বৰ্ষৰ শুৱালকুছি অধিৱেশনৰ সভাপতি কোন আছিল? 4টা অপশ্যন ইয়াত দিয়া আছে। অপশ্যন এ দিয়া আছে ইমৰান শ্বাহ, অপশ্যন বি দিয়া আছে ডক্টৰ সূৰ্য হাজৰিকা, অপশ্যন চি দিয়া আছে কনক সেন ডেকা, অপশ্যন ডি দিয়া আছে কুলধৰ শইকীয়া। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি কুলধৰ শইকীয়া। অসম সাহিত্য সভাৰ 2020 বৰ্ষৰ শুৱালকুছি অধিৱেশনৰ সভাপতি আছিল কুলধৰ শইকীয়া। অসম সাহিত্য সভাৰ 2020 বৰ্ষৰ নাৰায়ণপুৰ অধিৱেশনৰ সভাপতি কোন আছিল? 4টা অপশ্যন ইয়াত দিয়া আছে। অপশ্যন এ দিয়া আছে ইমৰান শ্বাহ, অপশ্যন বি দিয়া আছে ডক্টৰ সূৰ্য হাজৰিকা, অপশ্যন চি দিয়া আছে কনক সেন ডেকা, অপশ্যন ডি দিয়া আছে কুলধৰ শইকীয়া। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন বি ডক্টৰ সূৰ্য হাজৰিকা। অসম সাহিত্য সভাৰ 2022 বৰ্ষৰ নাৰায়ণপুৰ অধিৱেশনৰ সভাপতি আছিল ডক্টৰ সূৰ্য হাজৰিকা।
2021 বৰ্ষত কোনগৰাকী সাহিত্যিকে ইয়াত এখন অৰণ্য আছিল নামৰ বিখ্যাত গ্ৰন্থখনৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল? চাৰিটা অপশ্যন ইয়াত দিয়া আছে। অপশ্যন এ দিয়া আছে জ্ঞান পূজাৰী, অপশ্যন বি দিয়া আছে অৰুণ শৰ্মা, অপশ্যন চি দিয়া আছে অনুৰাধা শৰ্মা পূজাৰী, অপশ্যন ডি দিয়া আছে চন্দনা গোস্বামী। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন চি অনুৰাধা শৰ্মা পূজাৰী। 2021 বৰ্ষত অনুৰাধা শৰ্মা পূজাৰী ইয়াত এখন অৰণ্য আছিল গ্ৰন্থখনৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল। অসম সাহিত্য সভাৰ পত্ৰিকাৰ প্ৰথম প্ৰকাশ কোন চনত হৈছিল? চাৰিটা অপশ্যন ইয়াত দিয়া আছে। অপশ্যন এ দিয়া আছে 1920 চনত, অপশ্যন বি দিয়া আছে 1926 চনত, অপশ্যন চি দিয়া আছে 1930 চনত, অপশ্যন ডি দিয়া আছে 1932 চনত। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন বি 1926 চনত। অসম সাহিত্য সভাৰ পত্ৰিকাৰ প্ৰথম প্ৰকাশ হৈছিল 1926 চনত। সাহিত্য একাডেমী বঁটা বিজয়ী পাতাল ভৈৰৱী গ্ৰন্থখনৰ লেখক কোন? চাৰিটা অপশ্যন ইয়াত দিয়া আছে। অপশ্যন এ দিয়া আছে মহিম বৰা, অপশ্যন বি দিয়া আছে পাৰ্থপ্ৰতিম হাজৰিকা, অপশ্যন চি দিয়া আছে লক্ষ্মীনন্দন বৰা, অপশ্যন ডি দিয়া আছে জয়ন্ত মাধৱ বৰা। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন চি লক্ষ্মীনন্দন বৰা। সাহিত্য একাডেমী বঁটা বিজয়ী পাতাল ভৈৰৱী গ্ৰন্থখনৰ লেখক হৈছে লক্ষ্মীনন্দন বৰা। তলৰ কোনখন সাহিত্যিক চন্দ্ৰপ্ৰসাদ শইকীয়াৰ বিখ্যাত গ্ৰন্থ? চাৰিটা অপশ্যন ইয়াত দিয়া আছে। অপশ্যন এ দিয়া আছে কথা ৰত্নাকৰ, অপশ্যন বি দিয়া আছে ইয়াৰুইংগম, অপশ্যন চি দিয়া আছে দেউলাংখুই, অপশ্যন ডি দিয়া আছে মহাৰথী। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি মহাৰথী। মহাৰথী নামৰ বিখ্যাত গ্ৰন্থখন ৰচনা কৰিছিল সাহিত্যিক চন্দ্ৰপ্ৰসাদ শইকীয়াই। অসমৰ বিখ্যাত সাহিত্যিক অতুলানন্দ গোস্বামীয়ে কোন চনত জন্ম লাভ কৰিছিল? চাৰিটা অপশ্যন ইয়াত দিয়া আছে। অপশ্যন এ দিয়া আছে 1935 চনত, অপশ্যন বি দিয়া আছে 1939 চনত, অপশ্যন চি দিয়া আছে 1942 চনত আৰু অপশ্যন ডি দিয়া আছে 1945 চনত। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন এ 1935 চনত। সাহিত্যিক অতুলানন্দ গোস্বামীয়ে 1935 চনত জন্ম লাভ কৰিছিল। পাতকাই ইপাৰে মোৰ দেশ বিখ্যাত গ্ৰন্থখনৰ লেখক কোন? চাৰিটা অপশ্যন ইয়াত দিয়া আছে। অপশ্যন এ দিয়া আছে জ্ঞান পূজাৰী, অপশ্যন বি দিয়া আছে অৰুণ শৰ্মা, অপশ্যন চি দিয়া আছে অনুৰাধা শৰ্মা পূজাৰী, অপশ্যন ডি দিয়া আছে চন্দনা গোস্বামী। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন বি চন্দনা গোস্বামী। পাতকাই ইপাৰে মোৰ দেশ এই বিখ্যাত গ্ৰন্থখনৰ লেখক হৈছে চন্দনা গোস্বামী। তলত উল্লেখিত কোনখন গ্ৰন্থৰ বাবে 2008 চনত সাহিত্যিক ৰীতা চৌধুৰীয়ে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল? চাৰিটা অপশ্যন ইয়াত দিয়া আছে। অপশ্যন এ দিয়া আছে কথা ৰত্নাকৰ, অপশ্যন বি দিয়া আছে ইয়াৰুইংগম, অপশ্যন চি দিয়া আছে দেউলাংখুই, অপশ্যন ডি দিয়া আছে মহাৰথী। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন চি দেউলাংখুই। 2008 চনত সাহিত্যিক ৰীতা চৌধুৰীয়ে দেউলাংখুই নামৰ বিখ্যাত গ্ৰন্থখনৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল। তলত উল্লেখিত কোনগৰাকী সাহিত্যিকে ৰাজপাট আৰু পলাতক এই দুখন বিখ্যাত গ্ৰন্থ ৰচনা কৰিছিল? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে হোমেন বৰগোহাঁই, অপশ্যন বি দিয়া আছে যতীন্দ্ৰনাথ দুৱৰা, অপশ্যন চি দিয়া আছে অতুলানন্দ গোস্বামী, অপশ্যন ডি দিয়া আছে জয়শ্ৰী গোস্বামী। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন চি অতুলানন্দ গোস্বামী। ৰাজপাট আৰু পলাতক এই দুইখন গ্ৰন্থ অতুলানন্দ গোস্বামীয়ে ৰচনা কৰিছিল। অসমৰ বিখ্যাত সাহিত্যিক অম্বিকাগিৰি ৰায়চৌধুৰীয়ে কোন চনত জন্ম লাভ কৰিছিল? চাৰিটা অপশ্যন ইয়াত দিয়া আছে। অপশ্যন এ দিয়া আছে 1885 চনত, অপশ্যন বি দিয়া আছে 1890 চনত, অপশ্যন চি দিয়া আছে 1892 চনত, অপশ্যন ডি দিয়া আছে 1895 চনত। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন এ 1885 চনত। অসমৰ বিখ্যাত সাহিত্যিক অম্বিকাগিৰি ৰায়চৌধুৰীয়ে 1885 চনত জন্ম লাভ কৰিছিল। সাহিত্য একাডেমী বঁটা বিজয়ী অসমৰ প্ৰথমগৰাকী সাহিত্যিক কোন আছিল? চাৰিটা অপশ্যন ইয়াত দিয়া আছে। অপশ্যন এ দিয়া আছে হোমেন বৰগোহাঁই, অপশ্যন বি দিয়া আছে যতীন্দ্ৰনাথ দুৱৰা, অপশ্যন চি দিয়া আছে অতুলানন্দ গোস্বামী, অপশ্যন ডি দিয়া আছে জয়শ্ৰী গোস্বামী। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন বি যতীন্দ্ৰনাথ দুৱৰা। সাহিত্য একাডেমী বঁটা বিজয়ী অসমৰ প্ৰথমগৰাকী সাহিত্যিক আছিল যতীন্দ্ৰনাথ দুৱৰা। সাহিত্যিক যতীন্দ্ৰনাথ দুৱৰাই
কোনখন গ্ৰন্থৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল? চাৰিটা অপশ্যন ইয়াত দিয়া আছে। অপশ্যন এ দিয়া আছে ইয়াৰুইংগম, অপশ্যন বি দিয়া আছে বনফুল, অপশ্যন চি দিয়া আছে নামঘৰীয়া, অপশ্যন ডি দিয়া আছে পিতা পুত্ৰ। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব আপোনালোকে কমেণ্ট কৰি জনাব।